কোনেও নজনাকৈ গুচি গ'ল নলবাৰী শিক্ষক প্ৰশান্ত বৰকাকতি। গুৰু পূৰ্ণিমাৰ দিনাই এগৰাকী শিক্ষাগুৰুৰ অকাল বিয়োগ। নলবাৰীত জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰোগ। গুৰু পূৰ্ণিমাৰ দিনাই আজি গুচি গ'ল তেওঁ। কোনেও নজনাকৈ গুচি গ'ল শিক্ষাগুৰুগৰাকী। জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে আজি অকাল মৃত্যুক সাৱটি ল'লে নলবাৰী চহৰৰ শিক্ষাগুৰুগৰাকীয়ে। এই খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত। চহৰখনৰ দৌল গোবিন্দপুৰৰ বাসিন্দা 51 বছৰীয়া প্ৰশান্ত বৰকাকতিয়ে কাকো আগজাননী নিদিয়াকৈ গুচি গ'ল চিৰদিনৰ বাবে। দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বৰকাকতি বিগত প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল। প্ৰথমতে জ্বৰ, পেটৰ বিষ আদি ৰোগত আক্ৰান্ত হোৱা বৰকাকতিক প্ৰথমতে গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰা হয়। পিছত জাপানীজ এনকেফেলাইটিছ ৰোগ বুলি চিনাক্ত হোৱাত তেওঁক জিএমচিএইচত ভৰ্তি কৰা হয় যদিও আজি চিকিৎসাধীন অৱস্থাতে ইহসংসাৰ ত্যাগ কৰে জনপ্ৰিয় শিক্ষাগুৰুগৰাকীয়ে। দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সকলোৰে মৰমৰ সহকৰ্মী প্ৰশান্ত বৰকাকতি অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। অতি বেদনাদায়ক, সদায় হাঁহিমুখীয়া হাঁহি ফূৰ্তি কৰি থকা এজন ব্যক্তি যেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি যাব, সেইটো আমি সপোনতো কল্পনা কৰা নাছিলোঁ, আমাৰ মনত কোনো অহাই নাছিল। এগৰাকী ধৰ্মপৰায়ণ সমাজপ্ৰিয় ব্যক্তিৰ প্ৰশান্ত বৰকাকতিৰ অকাল বিয়োগে নলবাৰীত গভীৰ শোকৰ ছাপ পৰিছে। আজি তেওঁৰ নশ্বৰদেহ কৰ্মক্ষেত্ৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনা হয়। বিদ্যালয়লৈ অনাৰ পিছতে অধ্যক্ষ অজিত শৰ্মাকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকলে অশ্ৰুসিক্ত নয়নেৰে তেওঁলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে। আমি এজন ভাল সহকৰ্মী, এজন ভাল শিক্ষক আৰু এজন ভাল সমাজৰ হকে কাম কৰা সমাজ সচেতন লোক, যাৰ সমাজত অৰিহণা আছে, তেনেকুৱা ব্যক্তি এজন হেৰুৱাইছোঁ আৰু হেৰুৱাই মৰ্মাহত হৈছোঁ। আজি বিশেষ দিনটো আজি পূৰ্ণিমা। আজি তেওঁৰ আগতে কৈছিল, অসুখ হোৱাৰ আগত, বেমাৰ হোৱাৰ আগত কৈছিল যে মই বলবমলৈ যাম, কিন্তু তেওঁ বলবমলৈ যোৱা নহ'ল, তেওঁ স্বৰ্গযাত্ৰা শেষ কৰিলে। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ পত্নী দুগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। এটি সপোন আছিল ঘৰ বনাব, তাৰ কাৰণে সি লোন এটাৰ কাৰণে বহুত যুঁজিছিল। লোনটো কিবা কৰি হ'ল। তাৰপিছত তাৰ ছোৱালীৰ বিয়াখনো কোনোমতে হৈ গ'ল। আমি তাক দেখা পোৱা নাছিলোঁ কোনোদিনো, যি সি কোনোবা দিন মন মাৰি আছে, সদায় উৎসাহ একজন ৰসিক শিক্ষক আছিল। কিন্তু এই 51 বছৰ বয়সতে যি সি আমাৰ মাজৰ পৰা আজি গুচি যাব, আমি আচলতে বিশ্বাস কৰিব পৰা নাই। ইপিনে এনে ৰোগত আক্ৰান্ত হৈ খুদ চহৰতে এগৰাকী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ পিছত স্বাভাৱিকতে জিলাখনৰ ৰাইজৰ মাজত ভয় আৰু আতংকই বিৰাজ কৰিছে। অন্যহাতে জিলাখনৰ বহু ব্যক্তি জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰিয়া আদি ৰোগত আক্ৰান্ত হৈ আছে। অভিযোগ অনুসৰি এনে সময়ত স্বাস্থ্য বিভাগে জিলাব্যাপী এনে ৰোগৰ বিৰুদ্ধে যি ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগে তাৰ বাবে সজাগতামূলক সভা সমিতিৰ বিশেষ আয়োজন কৰা নাই। ৰাইজৰ অভিযোগ কৰা মতে চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপিৰ লেখীয়াকৈ বিপদ আহি পৰাৰ পিছত দুই এখন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰি ফগিং কৰি যেন দায়িত্ব সামৰি আহিছে স্বাস্থ্য বিভাগে। এনে ভয়াৱহ ৰোগৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ যি ধৰণৰ সজাগ আৰু সচেতন হ'ব লাগিছিল তেনে হোৱা দেখিবলৈ পোৱা নাই। ইপিনে ভয়ংকৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে বিজ্ঞানসন্মতভাৱে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে এই ৰোগে ভয়াৱহ ৰূপ ল'ব বুলিও আশংকা কৰা হৈছে।